নমস্কাৰ বন্ধুসকল, এয়া চাওক আমাৰ কানাই গাঁৱৰ যি নামঘৰ নৱনিৰ্মিত নামঘৰৰ যি উন্মোচনী অনুষ্ঠান আছিল, এয়া দিনৰ ভাগৰ দৃশ্য। যি আমাৰ নামঘৰজনা মুকলি কৰা হৈছিল, ৰঙা ফিটা কাটি গাঁৱৰ বয়োজ্যেষ্ঠসকলে গাঁওবুঢ়াসকলে এয়া আপোনালোকক দেখাই আছো এই দৃশ্য। বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাব আৰু আজিৰ দিনটোত কি কি কাৰ্যসূচী আছিল আমাৰ সকলোবিলাক এই ভিডিঅ'টোত দেখিবলৈ পাবা। এয়া চব ভক্তপ্ৰাণ ৰাইজ, বুঢ়া বুঢ়ী ডেকা সকলোবিলাক নামঘৰজনা উন্মোচনৰ আদৰণিত উন্মোচন কৰিছে। এয়া চব নামঘৰজনাৰ ভিতৰলৈ সোমাই গৈছে। এয়া আছিল আমাৰ দিনৰ ভাগৰ কাৰ্যসূচী আৰু সন্ধিয়ালৈ কি কি হৈছে সকলোবিলাক দেখা পাবা। ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ আশা ৰাখিছোঁ আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল পায় মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আগলৈও সকলো ভক্তবৃন্দই দেখা পোৱা যায়। এয়া চাওক আমাৰ নামঘৰজনা মুকলি কৰা হ'ল। এয়া ভকতবৃন্দই প্ৰথমতে সেৱা জনাইছে। সকলোৱে একত্ৰিত হৈ সেৱা জনাইছে। এয়া হ'ল আপোনালোকৰ দেখাই আছোঁ এইটো দিনৰ ভাগৰ দৃশ্য আৰু সন্ধিয়া ভাগলৈ কি ধৰণৰ কাৰ্যসূচী আৰু কেনেকুৱা ধৰণৰ হৈছিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। এয়া হৈছে আমাৰ নৱনিৰ্মিত বৰনামঘৰ। সকলোজনে সেৱা জনাই নিজ নিজ আসনত বহিব। ইমান ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু সজোৱা হৈছে। ইয়াৰ দিনৰ ভাগৰ দৃশ্য। সকলো ভকতবৃন্দই মনৰ নমস্কাৰ বন্ধুসকল, মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখাব বিচাৰিছোঁ এয়া চাওক, মই উপস্থিত আছোঁ আমাৰ যি শ্ৰী 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 অনিৰুদ্ধদেৱৰ মায়ামৰা ডাঙৰ ঠাই কানাই গাঁও। এয়া চাওক, আজি কানাই গাঁও নৱনিৰ্মিত বৰনামঘৰৰ নামঘৰজনাৰ উৎসৰ্গা ভাগি তথা যজ্ঞ খোৱা সভা আৰু গৰখীয়া সভা অনুষ্ঠিত কৰা হৈছে। যি 28, 29, 30 বহাগ আহিছা আমি দেখাব বিচাৰিছোঁ যি ভক্তপ্ৰাণ ৰাইজ লোকে লৈ ভৰি পৰিছে। এয়া মই মূল প্ৰৱেশ দুৱাৰত উপস্থিত আছোঁ। এয়া চাওক যি সমাগম ৰাইজৰ ভিৰ, মই এতিয়া বৰ্তমান প্ৰৱেশ দুৱাৰত আছোঁ। এয়া চাওক ৰাইজৰ ভিৰ। এয়া ধূপ চাকি আৰু শৰাই আগবঢ়াই থোৱা হৈছে। আজি আমাৰ নামঘৰজনালৈ দূৰ দূৰণিৰ পৰা অতিথিবৃন্দ আহিছে তেওঁলোকক আদৰিবলৈ আৰু লগতে গায়ন যি আহিব গায়নও আদৰিবৰ কাৰণে সহায়। এয়া আমাৰ প্ৰায় 700-800 মিটাৰ দূৰত আছে আমাৰ নামঘৰজনাৰ। তাৰ পৰা এয়া মূল প্ৰৱেশ দুৱাৰ, একদম আলিৰ কাষৰ দৃশ্য। এয়া বহুতো গোপিনীসকল আহিছে বহুত দূৰ দূৰণিৰ পৰা। আহিছে এয়া ভক্তবৃন্দসকল। এয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। এয়া মূল প্ৰৱেশ দুৱাৰত সকলোৱে সেৱা জনাইছে আৰু আগবাঢ়ি গৈছে নামঘৰলৈ। এয়া ৰাস্তাৰ কাষৰ মূল প্ৰৱেশ দুৱাৰ। ইয়াৰ পৰা যিহেতু নামঘৰজনালৈ বহুত যথেষ্টখিনি দূৰ, প্ৰায় 700-800 মিটাৰমান যাব লাগিব। এয়া মেইন ৰাস্তাৰ প্ৰৱেশ দুৱাৰ। চব কি ধুনীয়াকৈ সজোৱা হৈছে। প্ৰৱেশ দুৱাৰৰ পৰা মই এতিয়া মূল যি আমাৰ বৰ নামঘৰজনা য'ত উৎসৰ্গা অনুষ্ঠান আছিলে আমাৰ এই যি আমাৰ মূল প্ৰৱেশ দুৱাৰৰ যি
লোকেল অৰণ্য ভৰি পৰা যি ভক্তবৃন্দৰ অনুষ্ঠান দেখালোঁ। এতিয়া মই আপোনালোকক লৈ যাব বিচাৰিছোঁ চিধা যি আমাৰ নামঘৰ জনা, য'ত আমাৰ ভকতবৃন্দই গায়ন বায়নৰ লগতে আমাৰ যি সকাম অনুষ্ঠিত হৈ আছে তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। এয়া বলক আমি এয়া চাওক, দুই কাষে ৰাস্তাৰ এয়া বহি আছে যি আমাৰ ভকতবৃন্দ ৰখি আছে, যি আমাৰ গায়ন বায়ন আহিব আদৰিবৰ কাৰণে। এইফালে সহায় সাজু কৰি ৰাখিছে যি আমাৰ 7খন গাঁৱৰ যিহেতু নিমন্ত্ৰণ দিয়া হৈছে, 7খন গাঁৱৰ যি গায়ন আহিব সেই গায়নক আদৰিবৰ কাৰণে গোপিনীসকল আৰু বয়োজ্যেষ্ঠসকল ৰখি থকা দেখা পোৱা গৈছে। আৰু মই ভিতৰলৈ পোনে পোনে লৈ যাব বিচাৰিছোঁ। এয়া আমাৰ আলহী যি গায়ন আহিছে অতিথিবৃন্দ যি আদৰিবলৈ। এয়া মই ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ। মই যিহেতু প্ৰথমতেই কৈছিলোঁ যথেষ্টখিনি দূৰ হ'ব। এয়া চাওক, নিজৰ নিজৰ পদূলি মুখত সকলোৱে শৰাই চাকি বন্তি লৈ যি আলহী অতিথিবৃন্দ আহিছে তেওঁলোকক আদৰিবলৈ ৰৈ আছে নিজ নিজ পদূলিত। এয়া চাওক, ৰখি আছে আৰু মই আগবাঢ়ি গৈ আছোঁ। দুইটা কাষেৰে মাটি চাকি আৰু লাইটৰ পোহৰে মনটো সঁচাকৈ বৰ এটা আনন্দময় ভক্তিময় ৰস উঠি আহিছে। সঁচাকৈ ইয়াৰ এই অনুষ্ঠান ভাগিত থাকিব পাই নিজকে মই বহুত আনন্দিত অনুভৱ কৰিছোঁ। এয়া চাওক, গোপিনীসকলো নিজ নিজ পদূলিত ৰৈ আছে শৰাই লৈ যি ভক্তবৃন্দ আহিছে তেওঁলোকক আদৰিবলৈ, সেৱা জনাবলৈ। আৰু মই ক্ৰমান্বয়ে নামঘৰ জনাৰ ওচৰলৈ গৈ আছোঁ, যিহেতু বহুতখিনি দূৰ। নামঘৰ পৰা আহিলা? নমস্কাৰ। কি হ'ল, গুচি আহিলে যে? ঘূৰিলে এপাক, মানুহ ভিৰ হৈছে। এয়া ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ। মূল প্ৰৱেশ দুৱাৰৰ পৰা বৰ্তমান পোৱাগৈ নাই। এইটো মই বৰ্তমান গৈ আছোঁ। আলিৰ পৰা প্ৰায় 500-600 মিটাৰ সোমাব লাগে আমাৰ মূল প্ৰৱেশ দুৱাৰৰ পৰা। আৰু দুই কাষে এনেধৰণৰ মাটি চাকি আৰু দায়িত্বৰ কৰ্তব্য পালনত ব্যস্ত আছে। কোনোবাই মাটি চাকি তেলৰ দায়িত্ব, কাৰোবাৰ পোহৰৰ দায়িত্ব, সকলোবিলাক নিজৰ নিজৰ দায়িত্বত এয়া লাগি আছে। আৰু মই গৈ আছোঁ, বৰ্তমান পোৱাগৈ নাই। এয়া চাওক, কণ যিসকলৰ দায়িত্বত তেলৰ মাটি চাকি যি জ্বলাই থোৱা হৈছে ৰাস্তাৰ কাষত দুয়ো কাষে তেল ঢালি আছে। আৰু এয়া আমাৰ অতিথিবৃন্দ আগমন হৈ আছে নামঘৰ জনালৈ, বহুত দূৰ দূৰণিৰ পৰা আহি আছে। এয়া বৰ্তমান মই গৈয়ে আছোঁ, বৰ্তমান পোৱাগৈ নাই, যিহেতু প্ৰৱেশ দুৱাৰৰ পৰা যথেষ্টখিনি দূৰ আহিব লাগে। পোৱালিবোৰ ৰাস্তাত ৰখি আছে যে। যি বৰ্তমান মই এতিয়া আমাৰ যি উৎসৰ্গা অনুষ্ঠানত বৰ নামঘৰ জেগাত থানৰ ওচৰত মই পাইছোঁহি, যিহেতু বহুত যথেষ্টখিনি দূৰ আছিলে। মই আহি আছোঁ, প্ৰায় 700-800 মিটাৰমান দূৰ আছিলে। হাই নকয় নহয় আজি। নমস্কাৰ। কৃষ্ণ অকণমান এয়া আমাৰ নামঘৰজনৰ পুৰণা গেট আছিল, এখন পুৰণি গেট, যিহেতু নতুনকৈ নিৰ্মাণ কৰা হৈছে গেটখন অকণমান আগফাললৈ নিয়া হ'ল। আৰু আমি গৈ আছোঁ, পোৱাগৈ নাই। এয়া যি আমাৰ
আমাৰ চাইডে ইয়াৰ আমাৰ চাইডে যি আমাৰ নৱনিৰ্মিত বৰনামঘৰজনা নামঘৰৰ আছে আৰু আমাৰ ৰাস্তাৰ উচুগা ভাগি হৈ আছে কানাই গাঁৱৰ আৰু আমাৰ যি বিপৰীত দিশত আমাৰ বাওঁফালেও দেখিছে দূৰণিত জ্বলি আছে যি আমাৰ থান ডাঙৰ ঠাই আছে ডাঙৰ থান আছে সেই ঠাই আমাৰ যি ডাঙৰ ভক্তবৃন্দে থান সেই ডাঙৰ ঠাইটো ডাঙৰ আমাৰ থানতো পোহৰে চাকি বন্তি আৰু জ্বলাইছেগৈ সকলোৱে জ্বলাই আৰু আমাৰ এই থানলৈ বহুত দূৰ দূৰৰ পৰা ভক্তবৃন্দ আহে সেৱা কৰিবলৈ আমাৰ দুই কাষেদি গৈ আছো আমাৰ যি আজি 3 দিনীয়াকৈ যি অনুষ্ঠিত কৰা হৈছে উচুখা ভাগি আজি মূল প্ৰৱেশ নামঘৰজনাৰ প্ৰৱেশ দুৱাৰ যি দিনৰ ভাগত মই প্ৰথমতেই ভিডিঅ'টোত দেখাইছিলোঁ মুকলি কৰা হৈছিলে এয়া ৰাতিৰ ভাগৰ দৃশ্য এয়া চাওক কি ধুনীয়া মাটিৰ চাকি দুয়ো কাষে জ্বলাই পোহৰাই ৰাখিছে এয়া চাওক আৰু ভিডিঅ'টো শেষলৈ চাই থাকক আৰু কিনো কাৰ্য বা কি কাৰ্যসূচী আছে সকলোবিলাক দেখাম আমাৰ ভকতবৃন্দৰ আমাৰ বয়োজ্যেষ্ঠসকলে দুই এষাৰ মাজতে বক্তব্য ৰাখিছে তেওঁলোকৰ বক্তব্যবিলাক এবাৰ শুনাবলৈ বা দেখাবলৈ মই চেষ্টা কৰিছোঁ মোৰ এই ভিডিঅ'ৰ মাধ্যমেৰ যোগেদি আমাৰ যি আজি এই নামঘৰখনি আমাৰ উদ্বোধন কৰাত সহায় কৰিছে সেইবাবে মই সকলোকে তোমাৰ এই লাইফৰ দ্বাৰাই মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল আমাৰ গাঁৱৰ সমূহ আমাৰ ভকতবৃন্দই হওক বা আমাৰ আই মাতৃসকলে হওক নতুবা আমাৰ চেমনীয়া কণ ভাইটি ভণ্টি সকলো সহায় সহযোগত আমাৰ এই আজি বৰনামঘৰ ভাগি আমাৰ আজি অনুষ্ঠিত হৈছে আমাৰ উচৰ্গৰা গতিকে আমি সকলোকে মই ওলগ জনাইছোঁ আৰু আশা ৰাখিছোঁ সকলোৱে আমাৰ এই উচৰ্গাখনি আমাৰ পুৱাৰ ভাগলৈকে আমাৰ অনুষ্ঠিত হ'ব যিহেতু গতিকে সাফল্যমণ্ডিত কৰিবলৈ মই পুনৰবাৰ মই তোমাৰ এই লাইফৰ দ্বাৰাই মই আমন্ত্ৰণো কৰিছোঁ আৰু সকলোকে মই ওলগ জনাইছোঁ হয় ইয়াতে আৰু এজন দুআষাৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম কেনেকুৱা অনুভৱ কেনেকুৱা আজিৰ এই নৱনিৰ্মিত অনুষ্ঠানভাগ ইতিমধ্যে সম্পূৰ্ণ যিহেতু হৈ উঠিছে আপুনিও এজন এই নামঘৰটোৰ লগত বিশেষভাৱে জড়িত হৈ থকা এজন ব্যক্তি হিচাপে আপুনি কি ক'ব নমস্কাৰ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱাই ৰাম কৰিতে হৰি যোৱা আজি অসমীয়া লেখেৰে 1947 28 বহাগ আজি শুভ ক্ষণত আজি কানাইগাঁৱৰ যি বৰনামঘৰ ভাগি সেই বৰনামঘৰ ভাগি নতুনকৈ নিৰ্মিত হৈছে আৰু নতুনকৈ নিৰ্মিত হোৱাত আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আজি নামঘৰ ভাগি অৰ্পণ কৰিবলৈ অৰ্থাৎ উৎসৰ্গা কৰিবলৈ আমি সকলো কানাইগাঁওবাসী ৰাইজে আজি সৰ্বাংগ সুন্দৰ অনুষ্ঠানটি আয়োজন কৰিছোঁ ইয়ালৈ কানাইগাঁৱৰ বিভিন্ন ঠাইৰ লগতে আমাৰ যি নিকটৱৰ্তী গাঁওসমূহ আছে প্ৰায় 7খন গাঁৱৰ ৰাইজক নিমন্ত্ৰণ কৰা হৈছে ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে আহি উপস্থিত হৈছে আৰু নামঘৰ মুকলিৰ যি মাংগলিক অনুষ্ঠান সেই অনুষ্ঠান ভাগিও ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজৰ হৰিধ্বনিৰ লগতে মাংগলিক উৰুলি আৰু ৰাইজৰ সহায় সহযোগিতাৰ মাজেৰে খুব সৰ্বাংগ সুন্দৰকৈ হৈ উঠিছে বৰ্তমানেও ভক্তপ্ৰাণ ৰাইজ আহি আছে সকলো ৰাইজ আহি আছে আমাৰ ভক্তবৃন্দ আহিছে ভকতসকল আহিছে শৰণীয়ালসকল আহিছে যুৱক আই মাতৃসকল আহিছে শিশুসকল আহিছে গতিকে সকলোৰে সহায় সহযোগিতাত আমাৰ বৰনামঘৰ ভাগি প্ৰভু ভগৱন্তৰ চৰণত এই অৰ্পণ কৰা উৎসৰ্গাৰ ভাগি সকলোৰে সহায় সহযোগিতাত সাফল্যমণ্ডিত হৈ উঠিব বুলি আশা কৰিছোঁ লগতে ইয়াৰ লগতে সংগতি ৰাখি আমি আজিৰ পৰা 29 আজি যিহেতু 28 তাৰিখ ইংৰাজী লেখে 28, 29 আৰু 30
আৰু 29 আৰু 30 তাৰিখে আমি কাৰ্যসূচী যিহেতু ৰাখিছোঁ। 29 তাৰিখে আমাৰ গৰখীয়া সভা আছে, লগতে 30 তাৰিখে আমাৰ যজ্ঞ খোৱা আছে। এই গোটেই কাৰ্যসূচী ভাগত সমূহ কানাইগাঁওবাসীৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে শিশু আই মাতৃসকলক আদি কৰি সমস্তজনে যাতে সহায় সহযোগিতাৰে গোটেই তিনিওভাগী অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিব বুলি সকলোকে আমি নামঘৰ গৰখীয়া ৰাইজৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ। চাহ পানী দিছে নেকি? কোনটা আহিছিলে? কি ক'বা, আজি যি আমাৰ এই পবিত্ৰ অনুষ্ঠানভাগী হৈছে তাৰ বিষয়ে দুআষাৰমান মই মোৰ বন্ধু ৰূপজ্যোতি শনিপাৰৰ পৰা জানিব আহিছোঁ। আজি এই নামঘৰজনাৰ মূল আজি নামঘৰজনাৰ প্ৰৱেশ দুৱাৰ, যিহেতু মই অলপ আগতে আপোনালোকক দেখিছিলোঁ ৰাস্তাৰ যি প্ৰৱেশ দুৱাৰ, এতিয়া বৰ্তমান মই আপোনালোকক দেখাই আছোঁ আমাৰ যি নামঘৰজনাৰ মূল প্ৰৱেশ দুৱাৰত। আৰু মই মোৰ বন্ধু ৰূপজ্যোতি খনিকৰক লগ পালোঁ, তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'ব বিচাৰিছোঁ। কি ক'বা? প্ৰথমতে নমস্কাৰ জনাইছোঁ সকলো ভক্তবৃন্দক আৰু আমাৰ কানাইগাঁওবাসী ৰাইজক আমি শ্ৰদ্ধাৰে নমস্কাৰ জনাইছোঁ। যিহেতু আমি বিগত ডেৰ বছৰমানৰ পৰা আমি চেষ্টা কৰি আহিছিলোঁ আমি এই নামঘোষণাৰ এটা নতুন ৰূপ দিবৰ কাৰণে। আমি সকলো কানাইগাঁওবাসী ৰাইজে একত্ৰিত হৈ আমি এই নামঘোষণাৰ এক নতুন ৰূপ দিবৰ কাৰণে আমি সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। বিভিন্ন ঠাই বিভিন্ন অঞ্চলৰ মানুহেও আমাক এই নামঘোষণাৰ কাৰণে সহায় সহযোগ কৰিছে। তেওঁলোককো আমি এই চেগতে আপোনাৰ মাধ্যমৰ যোগেদি আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি বিভিন্ন গাঁৱৰ পৰা যিহেতু আমি 7খন গাঁৱৰ পৰা আমি ভক্তবৃন্দক আমি নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকক। আৰু অলপ পিছতে আমাৰ গায়ন বায়ন হ'ব, ভাগৱত ইতিমধ্যে ভাগৱত পাঠ হৈ গ'ল। আমাৰ মটক জনগোষ্ঠীৰ যিসকল পৰম্পৰা নীতি অনুসৰি আমাৰ যিসকল আছে সেইবিলাক আমি ভকতবৃন্দই মানে সফল কৰি গৈছে, মানে প্ৰতিটো আৰম্ভ কৰি গৈছে, প্ৰতিটো অনুষ্ঠান কৰি গৈছে তেওঁলোকে। এতিয়া অলপ পিছতেই তাতে আপোনালোকক মানে আপুনি দেখি পাব আপোনাৰ এই গায়ন বায়নৰ কিছু দৃশ্য। আমাৰ যিটো মটক জনগোষ্ঠীৰ যিটো মায়ামৰা ধৰ্মৰ গায়ন বায়ন ধৰি লওক আমি দেখিব পাব। তাকে কৰি মোৰ সকলো ভক্তবৃন্দক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আহক এই অনুষ্ঠানলৈকে। আমাৰ কাইলৈ আছে আমাৰ ওচৰত কাইলৈ এদিন আমাৰ যজ্ঞ খোৱাৰ অনুষ্ঠান আছে, আৰু তাৰ পৰহিলে ধৰি লওক আমাৰ গৰখীয়া সমাজ আছে। যিহেতু আমি আমাৰ মানে তিনিদিনীয়া এটা অনুষ্ঠান যি মানে পতা হৈছে নহয় জানো? হয়। ধন্যবাদ থাকিল ৰূপজ্যোতি মোৰ বন্ধুৱে বহুতো এটা ধৰণৰ ভাল কথা ক'লে। যিহেতু এই আমাৰ নামঘৰ জনাৰ কাৰণে যি ভক্তবৃন্দই দান বৰঙণি দিছিলে, এই চেগতে মোৰ এই ভিডিঅ' মাধ্যমতে তেখেতে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছে। বলক আৰু ভিতৰলৈ সোমাই যাওঁ। আগতে এনেকুৱা
এই মা আছে বহি থাক যিহেতু যেহেতু আপোনালোকে নৱনিৰ্মিত এই নামঘৰ ভাগিছে ওতঃপ্ৰোতভাৱে জড়িত আছিলে এয়া কি চাপানী ঘৰ নহয় জানো এয়া আমাৰ যি গুদাম ঘৰ বুলি কোৱা হয় মটক জনগোষ্ঠীৰ আমাৰ পৰম্পৰাত যি আমাৰ গুদাম ঘৰ বুলি কোৱা হয় এয়া গুদাম ঘৰ এয়া যি আমাৰ গধূলি যি আমাৰ উচুকা অনুষ্ঠানত ভাতৰ মুঠি আয়োজন কৰা আছে ইয়াৰ ৰান্ধনীবিলাক লাগি আছে ভাতৰ বনাবৰ কাৰণে ইয়াৰ আমাৰ কেৰাহী যিহেতু পতা হৈছে